শংকৰজ্যোতি কলাকেন্দ্ৰত মণিৰাম দেৱানৰ ১৬৭তম মৃত্যু দিৱস আমি পালন কৰিছোঁ। আজি দেশৰ প্ৰান্তে প্ৰান্তে এই বীৰ যোদ্ধাজনৰ মৃত্যু দিৱস পালন কৰিছে। আমিও আজি কলিতা জনগোষ্ঠী হৈ যোৰহাট জিলাৰ অধীনত আৰু চাৰিঙীয়া শাখাৰ আতিথ্যত আমি শ্ৰীমন্ত শংকৰজ্যোতি কলাকেন্দ্ৰত এই অনুষ্ঠানভাগি পাতিছোঁ। আমি এই অনুষ্ঠানভাগিত আজি আমি সফল হৈছোঁ বুলি ভাবিছোঁ, কাৰণ আমি আজি জনসমাগম আমাৰ ইয়াত বহুত আমি দেখা পাইছোঁ। এইদৰে যাতে আমি কলিতা জনগোষ্ঠীটো আগবঢ়াই নিব পাৰোঁ, আমি যি কামত আমি ব্যৰ্থ হৈ আছোঁ, এই কামখিনি কৰি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে আমি কলিতা জনগোষ্ঠী যে আমি 6 জনগোষ্ঠীৰ লগত আমাৰ কলিতা জনগোষ্ঠীটো যোগ কৰি আমি যাতে 7 জনগোষ্ঠী কৰিব পাৰোঁ, ইয়াৰ কামৰে আমি এই অনুষ্ঠানভাগি আমি কৰিছোঁ। আমাৰ এই সংগঠনটো জন্ম দিয়া হৈছে। আৰু আমাৰ ১৬৭ সংখ্যক আমাৰ যি মণিৰাম দেৱানৰ আমি যি মৃত্যু দিৱস পাতিছোঁ, ইয়াৰ উদ্দেশ্য হ'ল কি, মণিৰাম দেৱান অকল এটা জাতিৰ নহয়, তেওঁ সকলোবিলাক জাতি এই মানুহ লগ লগাই, গোটেই অসমৰ সকলোবিলাক জাতি লগ লগাই আমাৰ অসম তথা ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ চেষ্টা কৰিছিল। আৰু শেষত আমাৰ তেওঁ ব্ৰিটিছে তেওঁক ফাঁচি দিছিল। সেইবিলাক কথা আমি সকলোৱে জানো যে আমি সোণৰ ভোগজৰাত খালি মণিৰাম, ৰূপৰ ভোগজৰাত খালি, ৰাইজৰ ৰজাৰ গৃহত কিনো দুহা চৰিলি, ডিঙিত চুপ জেৰিলি। আমি জানো যে টুকুলাই নদীৰ পাৰত হলৰৈত চাহাবে তেখেতক তেওঁক বিচাৰ মাত্ৰ কেইদিনমানহে কৰিছিলে, কৰিয়েই তেওঁক ফাঁচি দিছিলে। ইয়াৰ ফাঁচি দিয়াৰ ক্ষেত্ৰতো আমাৰ ইয়াৰে কিছুমান মানুহ, হৰনাথ দাৰোগাৰ কথা আপোনালোকে জানা, হৰনাথ বৰুৱা, তেওঁৱেই ইয়াত মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ যেতিয়া চিঠি গোপনে ইয়ালৈ পঠাই দিছিল, হৰনাথ দাৰোগাই ধৰি আমাৰ মণিৰাম দেৱানক জেললৈ পঠাইছিল, আলিপুৰ জেলত তেওঁক ৰাখিছিল আৰু খুব সোনকালে তেওঁক ফাঁচি দিবৰ কাৰণে তেওঁৱেই জোৰ দিছিলে। আৰু মণিৰাম দেৱান আপোনালোকে জানে যে আমাৰ কি হ'ল, আমাৰ ইয়াৰ প্ৰথম অসমীয়া চাহ খেতিয়ক, আৰু তেওঁ চাহ বাগান 2খন আছিল, এখন চীনামাদ আৰু এখন তাৰ ইফালে চফাইত আছিলে। তেওঁ চাহৰ গুণগত মান বহুত উন্নত আছিল। সেইকাৰণে কি হ'ল, ব্ৰিটিছে তেওঁক দেখিব নোৱাৰা হ'ল। আৰু তাৰপিছত কি হ'ল, তেওঁ চাহ বাগানত কি কৰিলে যে খাজনা লগাই তেওঁ চাহ বাগান বন্ধ কৰাৰ বুদ্ধি কৰিলে। তেতিয়াহে আমাৰ মণিৰাম দেৱানৰ গাত সম্বিত ঘূৰি আহিল যে আমি আমাৰ স্বাধীনতা ল'বই লাগিব। সেইকাৰণে সকলোকে 7 ৰাজ মাৰি 1 ৰাজ কৰিবলৈ বিচাৰিছিল, কিন্তু দুৰ্ভাগ্য তেওঁ নোৱাৰিলে। কিন্তু তেওঁ যি আদৰ্শ আমাৰ কাৰণে ৰাখি থৈ গ'ল, সেই আদৰ্শ আমাৰ সকলোৰে তেজে তেজে এতিয়া ব্যাপ্ত হৈ পৰিছে। আৰু আমি ইয়াক তেওঁ নতুন ভাৱেৰে আমি তেওঁৰ যি অৰিহণা, তাক আমি মূল্যায়ন কৰিছোঁ। তাৰ বাবে আমি বিয়পাব পাৰোঁ। তেখেত এজন বীৰ যোদ্ধা, আৰু সেই বীৰ যোদ্ধাজনৰ আৰ্হিৰে তেখেতৰ যি বীৰত্ব, তেখেতৰ যি অসমীয়াৰ এটা ভাল এজন আদৰ্শ, সেই আদৰ্শ আমিও যাতে পালন কৰি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আৰু সেই আদৰ্শকে লৈ আমি কলিতা জনগোষ্ঠীও আমি যোৰহাট জিলাৰ তৰফৰ উদ্যোগত আৰু চাৰিঙীয়া শাখা সমিতিৰ আমি সহযোগত আমি এই অনুষ্ঠানভাগ কৰিছোঁ। আৰু যাতে আমি কেনেকৈ ধৰণে আগবাঢ়ি যাওঁ, এই আমাৰ মেইন উদ্দেশ্য।